তো ছাত্ৰীসকল পোনপ্ৰথমে মোৰ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আজিৰ এই ভিডিঅ'টিত তোমালোকৰ সপ্তম শ্ৰেণীৰ গণিত পাঠ্যপুথিৰ এক্সাৰসাইজ 1.2 আছে তাৰ অংকবোৰ লৈ আহিছোঁ। তাৰ এক নম্বৰত আছে ফাইন্ড দ্য প্ৰডাক্ট, মানে কি কৰিব লাগে, তলত মানে কিছুমান সংখ্যা দিয়া আছে, এই সংখ্যাৰ আমাৰ পূৰণফল নিৰ্ণয় কৰিব লাগে। তো আমি আৰম্ভ কৰোঁ এক নম্বৰ অংককেইটা। এক নম্বৰত আছে 5 × -2। এই পূৰণফলকেইটা নিৰ্ণয় কৰাৰ আগত আমি দুটামান বস্তু চাই লওঁ। আমাৰ দুটামান ফৰ্মুলা আছিলে, মাইনাছ ইনটু প্লাছ ইকুৱেল টু আমাৰ কি হয়, মাইনাছ হয়। আকৌ প্লাছ ইনটু মাইনাছ কি হৈ যায়, আমাৰ মাইনাছ হয়। আৰু এটা আছিলে মাইনাছ ইনটু মাইনাছ কি হৈ যায়, আমাৰ প্লাছ হৈ যায়। আকৌ প্লাছ ইনটু প্লাছ কৰিলে আমাৰ কি হয়, প্লাছে হয়। কাৰণ আমি ইয়াত চাৰিটা ফৰ্মুলা পালোঁ যে মাইনাছ ইনটু প্লাছ কৰিলে কি হয়, আমাৰ মাইনাছ হয়। নাইবা প্লাছ ইনটু মাইনাছ কৰিলে কি হৈ যায়, আমাৰ মাইনাছ হয়। আকৌ মাইনাছ ইনটু মাইনাছ কৰিলে কি হয়, প্লাছ হয়। আকৌ প্লাছ ইনটু প্লাছ কৰিলে কি হৈ যায়, আমাৰ প্লাছ হয়। তো এই এক নম্বৰ অংকটো আমাৰ কি আছে, প্লাছ আৰু মাইনাছ আছে। তাৰমানে এই ফৰ্মুলাটোত কৈছে যে 5ৰ আগত কোনো চিন নাই, মানে কি প্লাছ আছে, আৰু 2টো কি আছে, মাইনাছ আছে। তো আমি প্লাছ ইনটু মাইনাছ কৰিলে কি পাম, মাইনাছ পাম। এতিয়া 5 × 2 কৰিলে কিমান হ'ব, 10 হ'ব। এইটো এনচাৰ। তাৰপিছত 2 নম্বৰ আছে, 2 নম্বৰত আছে -4 × -3। -4 × -3 এইটো কি লিখিম, আমি কি পাইছোঁ যে মাইনাছ ইনটু মাইনাছ কৰিলে কি হয়, প্লাছ হয়। তো প্লাছ চিনটো আমি নিলিখোঁ, কোনো সংখ্যাৰ আগত কোনো চিন নাই, মানে কি আছে, প্লাছ আছে। ইয়াত যেনেকৈ 5ৰ আগত কোনো চিন নাই, মানে কি প্লাছ আছে। এতিয়া আমাৰ কি হ'ব, মাইনাছ ইনটু মাইনাছ কৰিলে প্লাছ হয়, প্লাছটো আমি নিলিখোঁ। 4 × 3 কৰিলে কিমান পাম, আমি 12 পাম। এইটোৱে হ'ল 2 নম্বৰৰ এনচাৰ। চ' এইটো 2 নম্বৰ নহয়, এইটো 3 নম্বৰ হ'ব। তো 2 নম্বৰটো ইয়াত কৈ দিছোঁ। 2 নম্বৰটো কি আছে, আমাৰ -3 × 7 আছে। -3 × 7 আছে। মাইনাছ ইনটু প্লাছ কৰিলে ইয়াত মই ব্ৰেকেটটো দি দিছোঁ, ব্ৰেকেট নিদিলেও হৈ যায়। আমি পাওঁ যে মাইনাছ ইনটু প্লাছ কৰিলে আমি কি পাওঁ, মাইনাছ পাওঁ। 3 × 7 কৰিলে কিমান হ'ব, আমাৰ 21। এতিয়া আমি আহিলোঁ 4 নম্বৰত। 4 নম্বৰত কি আছে, -129 ইনটু কিমান আছে, -1 আছে। এতিয়া এইটো যদি আমি কৰোঁ, এই মাইনাছ ইনটু মাইনাছ কৰিলে কি হ'ব, প্লাছ হ'ব। প্লাছটো আমি নিলিখোঁ জেনেৰেলি, যে মাইনাছ ইনটু মাইনাছ কৰিলে আমি কি পালোঁ, প্লাছ পালোঁ। এতিয়া 129ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব, 129 হ'ব। ইয়াত আমাৰ এটা বস্তু মনত ৰাখিব লাগিব যে 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফলটো আমি কি পাওঁ, সেই সংখ্যাটোৱে পাওঁ। ইয়াত সেই সংখ্যাটো কি হ'ল, 129। তাৰমানে 1ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে কি পাওঁ, আমি সেই সংখ্যাটোৱে পাম। যেনে 1ৰ লগত যদি আমি 5 পূৰণ কৰি দিওঁ, কি হ'ব, 5 হ'ব। তাৰমানে 1ৰ লগত যিটো সংখ্যা পূৰণ কৰিলোঁ সেই সংখ্যাটোৱে পালোঁ। এতিয়া আহিলে আমাৰ 5 নম্বৰ। 5 নম্বৰত আছে -12 × 0 × মাইনাছ কিমান আছে, 17 আছে। এতিয়া চোৱা, এটা বস্তু মনত ৰাখিবা তোমালোকে যে 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফলটো কি হয়, আমাৰ 0 হয়। তাত প্লাছ মাইনাছৰ কোনো কথা নাই। 0ৰ লগত আমি যিকোনো সংখ্যা পূৰণ কৰি দিলে পূৰণফলটো কি হৈ যাব, 0 হৈ যাব। তেনেকুৱা এই 0ৰ লগত যদি -17 পূৰণ কৰি দিওঁ, কিমান হ'ব, 0 হ'ব। আকৌ এই 0ৰ লগত যদি -12 পূৰণ কৰি দিওঁ, কিমান হ'ব, 0 হ'ব। এইটো বস্তু তোমালোকে মনত ৰাখিবা যে 0ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে পূৰণফলটো কি হয়, 0 হয়। এতিয়া 6 নম্বৰটো চাওঁ। -22 ইনটু কিমান আছে, -11 ইনটু -10 আছে। এতিয়া আমি এই মাইনাছ ইনটু মাইনাছ কৰিলে কিমান পাম, প্লাছ হ'ব। মাইনাছ ইনটু মাইনাছ কৰিলে কি হৈ যাব, আমাৰ প্লাছ হ'ব। এতিয়া 22ৰ লগত 11 পূৰণ কৰি দিম। 22 ইনটু কিমান আছে, 11। এতিয়া পূৰণ কৰি দিওঁ, কিমান হ'ব, 2। 2ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব, 2 হ'ব। আকৌ 2ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব, 2 হ'ব। এতিয়া কিমান পালোঁ, 2 4 2। এতিয়া এই দুটা 22 আৰু
11 তাৰমানে মাইনাছ মাইনাছ আমাৰ প্লাছে হৈ গ'ল এতিয়া 22 আৰু 11 পূৰণ কৰিলে আমি কিমান পালোঁ 242 ইনটু কিমান আছে 10 আছে এতিয়া চোৱা এনেকুৱা যদি সংখ্যা আমাৰ 0 থাকে যদি 100 থাকে বা তেনেকুৱা থাকে তেতিয়া এই সংখ্যাটো লিখি তাৰ লগত শূন্যকেইটা লিখি দিলে হৈ গ'ল নাইবা তোমালোকে এনেকৈ কৰি ল'ব পাৰিবা যে এই 242 লগত কি 1 পূৰণ কৰিলে কিমান হ'ব 242 হ'ব আৰু ইয়াত কি আছে শূন্য এটা আছে এইটো দি দিলে হৈ গ'ল এইটো হ'ল আমাৰ 6 নম্বৰৰ এনসাৰ তাৰপিছত আহিলে আমাৰ 7 নম্বৰত কি আছে 7 নম্বৰত আছে 13 into minus 5 into কিমান আছে minus 3 আছে এতিয়া আমি কি কৰোঁ ব্ৰেকেটত থকাখিনি মাইনাছখিনি আগত কৰি লওঁ 13 into এই মাইনাছ মাইনাছে কি হ'ব প্লাছ হ'ব আৰু 3 লগত 5 পূৰণ কৰিলে কিমান হ'ব 15 হ'ব এতিয়া 13 আৰু 15 পূৰণ কৰিলে কিমান হ'ব 15 আৰু তলত কিমান আছে 13 3 into 5 কৰিলে কিমান হ'ব 15 আৰু 5 কৰিলে কিমান 1 3 লগত 1 পূৰণ কৰিলে কিমান হ'ব 3 হ'ব আৰু কিমান হ'ব 4 এতিয়া 1 ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 5 হ'ব 1 হ'ব আমি কিমান পালোঁ 5 9 1 তাৰমানে 13 into 15 কৰি আমি কিমান পালোঁ 195 এইটো হ'ল আমাৰ 7 নম্বৰ এনসাৰ এতিয়া 8 নম্বৰত আছে আমাৰ -27 into -31 into -2 আছে আমি দুটা কৰি লওঁ একেলগে কৰিব পাৰি তিনিটা মাইনাছ পূৰণ কৰিলে কি হয় আমাৰ মাইনাছে হয় যেনেকৈ আমি পাইছিলোঁ যে মাইনাছ ইনটু মাইনাছ কৰিলে আমি কিমান পালোঁ প্লাছ পালোঁ এই দুটা মাইনাছ পূৰণ কৰি আমি কি পালোঁ প্লাছ পালোঁ আকৌ কি আছে প্লাছ ইনটু মাইনাছ আছে তেতিয়া কি পাম আমি মাইনাছে পাম তাৰমানে মাইনাছ ইনটু মাইনাছ কি হ'ল আমাৰ প্লাছ হ'ল এই প্লাছ ইনটু মাইনাছে কি হৈ যাব আকৌ মাইনাছ হৈ যাব তো আমি দুটা কৈ দিওঁ ডাইৰেক্ট কৈ দিব পাৰিবা তোমালোকে যে দুটা কৰিলে একো প্ৰব্লেম নাই এই মাইনাছ মাইনাছে কি হৈ যাব প্লাছ হৈ যাব এতিয়া আমি কি কৰিম 27 আৰু 31 পূৰণ কৰি দিম 31 ইনটু কিমান হ'ব 27 কিমান হ'ব 7 21 2 আৰু কিমান হ'ব 6 হ'ব 7 3 8 তাৰমানে মাইনাছ মাইনাছে প্লাছ হৈ গ'ল আমি কিমান পালোঁ 8 3 7 ইনটু কিমান আছে -2 আছে এতিয়া ইয়াৰ আগত কোনো চিন নাই মানে কি প্লাছ আছে প্লাছে মাইনাছে কি হৈ যাব মাইনাছ হৈ যাব 8 3 7 এইটো আমি কি দি পূৰণ কৰিব লাগিব 2 ইনটু 7 কৰিলে কিমান হ'ব 14 কৰি লিব কিমান 1 2 ইনটু 3 কৰিলে কিমান হ'ব 6 আৰু ইয়াত আছে 1 কিমান হ'ব 7 2 ইনটু 8 কৰিলে কিমান হ'ব 16 তো আমি কিমান পালোঁ -1 6 7 4 8 নম্বৰৰ এইটো এনসাৰ এতিয়া আমি 9 নম্বৰটো চাওঁ 9 নম্বৰটো আছে 9 নম্বৰটো কি আছে -3 ইনটু কিমান আছে -1 ইনটু কিমান আছে -2 ইনটু কিমান আছে 5 ইয়াত চাৰিটা সংখ্যা আছে এই -3টা আছে মানে কি মাইনাছে থাকি যাব তো আমি দুটা কৰি চাওঁ এতিয়া কি হ'ব এই মাইনাছে কি হৈ যাব প্লাছ হৈ যাব এতিয়া 3 লগত 1 পূৰণ কৰিলে কি পাম আমি 3 পাম আমি আগত কৈছিলোঁ যে 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে সেই সংখ্যাটোৱে পাওঁ ইয়াত সেই সংখ্যাটো 3 বুজাইছে তাৰমানে মাইনাছে কি হৈ গ'ল প্লাছ হৈ গ'ল 3 লগত 1 পূৰণ কৰিলে আমি কিমান পালোঁ 3 পালোঁ তাৰপিছত ইনটু এই দুটা কৈ দিওঁ 2 আগত আছে -5 আগত আছে কোনো চিন নাই মানে কি প্লাছ এটা আছে প্লাছে মাইনাছে কি হ'ব মাইনাছ আৰু 2 ইনটু 5 কৰিলে কিমান হ'ব 10 হ'ব -10 হ'ব এতিয়া এই 3 আগত কোনো চিন নাই মানে কি প্লাছ চিন আছে এতিয়া প্লাছে মাইনাছে কি হ'ব -3 ইনটু 10 কৰিলে কিমান হ'ব 30 এইটো আছিল আমাৰ 9 নম্বৰৰ এনসাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানে আছিলে তোমালোকে যদি মোৰ চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক কৰিবা কমেন্ট কৰি মোক জনাবা ভিডিঅ' কেনে পাইছা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিবা